নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম জব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল আজিৰ দুটা বিভাগত আকৌ নতুনকৈ পদ মুকলি হৈছে। তাৰে এটা আছিল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী ডিষ্ট্ৰিক্টৰ পৰা। ইয়াৰে দুটামান পোষ্ট আছে। পোষ্ট নেম হৈছে বন্ধু-বান্ধৱীসকল GIS এছিষ্টেণ্ট, প্লেচ অফ ৱৰ্ক আপোনালোকৰ জবটো এইটো আছে ৰেছপেক্টেড ৰেভিনিউ চাৰ্কেল অফিচাৰৰ এইটো জব হয়। এইটো আপোনালোকৰ দৰমহা হ'ব 25,000, এইটো ফিক্সড বেতন হ'ব দৰমহাটো। আৰু ইয়াতে এজ লিমিট আৰু ইয়াতে বয়সটো দিছে আপোনালোকৰ 21ৰ পৰা 45ৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব। 21ৰ পৰা 45ৰ ভিতৰত আপোনালোকৰ বয়সটো হ'ব লাগিব। কোৱালিফিকেশ্যনটো বিচাৰিছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন, যিটো বেচেলাৰ ডিগ্ৰী জিঅ'গ্ৰাফী, জিঅ'লজি, মেথামেটিক্স থাকিব লাগিব, নহ'লে ফিজিক্স, কম্পিউটাৰ চায়েন্স, ইয়াতে নতুবা ডিপ্ল'মা ইন GIS ৰিম'ট সেন্সিং ইন জিঅ' ইনফৰ্মেটিক কোৰ্চ থাকিব লাগিব। নহ'লে আপোনালোকৰ আৰু এটা অপশ্যন দিছে MTech MSc GIS ৰিম'ট সেন্সিং, MCA MA MSc হ'লেও হ'ব। জিঅ'গ্ৰাফী, জিঅ'লজি, মেথামেটিক্স ছাবজেক্ট থাকিব লাগিব। তো বন্ধু-বান্ধৱীসকল আৰু এটা আছে ডিজায়াৰেবল কোৱালিফিকেশ্যন বিচাৰিছে GIS ছফ্টৱেৰ, অৰ্থাৎ GIS যিসকলৰ গ্ল'বেল মেপাৰ আৰু ছফ্টৱেৰ আছে ইণ্ডাষ্ট্ৰীৰ যিসকলে কোৰ্চ কমপ্লিট কৰিছে সিহঁতেও আবেদন কৰিব পাৰিব। এইটো আছিল বন্ধু-বান্ধৱীসকল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফ মাজুলী। জানুৱাৰী 2024 জানুৱাৰীৰ 10 তাৰিখত এইটো আপোনালোকৰ ইণ্টাৰভিউ হ'ব 11টামান বজাত। সেই ডকুমেণ্টখিনি আপোনালোকৰ যি কোৱালিফিকেশ্যন ডকুমেণ্ট ৰেভিনিউ চাৰ্কেল অফিচত আপোনালোকৰ সেই সকলো ডকুমেণ্টখিনি দি ৰেভিনিউ চাৰ্কেল অফিচত তাতে জমা দিব লাগিব। আৰু তেতিয়া আছে বন্ধু-বান্ধৱীসকল আপোনালোকৰ কেৰিকুলাম ডিটেইলছ, অৰ্থাৎ ফটো আইডেণ্টিফাই, এড্ৰেছ প্ৰুফ, অৰিজিনেল এডুকেশ্যন চাৰ্টিফিকেট যিবিলাক আছে, ৱৰ্ক এক্সপিৰিয়েঞ্চ, ফটো কপি চাৰ্টিফিকেট, মাৰ্কশ্বিট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এই সকলোখিনি নি 11টামান বজাত আপোনালোকৰ সেই DC অফিচত যিটো লিখা আছে ইয়াতে চাওক ৰেভিনিউ চাৰ্কেল অফিচত 11টামান বজাত উপস্থিত থাকিব বুলি কৈছে। তো বন্ধু-বান্ধৱীসকল তাৰ পৰা এটা ইণ্টাৰভিউ হ'ব, যিসকলে ছিলেকশ্যন হ'ব সিহঁতে আপোনালোকে জবটো পাব। দুটা পোষ্ট আছে, 25,000 ফিক্সড বেতন আপোনালোকৰ দৰমহা হ'ব। তো এইটো আছিল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলীৰ ডিষ্ট্ৰিক্টৰ পৰা যিটো এডভাৰ্টাইজমেণ্ট মুকলি হৈছে। বন্ধু-বান্ধৱীসকল 2 নম্বৰ পোষ্টটো আছিল যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ লখিমপুৰৰ পৰা এটা পোষ্ট ইয়াতে দিছে। ইয়াতে 22,000 মান আপোনালোকৰ পাৰ মান্থ 22,000 টকা বেতন হ'ব। তাৰে আৰু এটা পোষ্ট দিছে যে ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফ, দুটা টোটাল 3টামান পোষ্ট ইয়াতে দিয়া আছে। ইয়াতে দৰমহা দিছে 14,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে 10+2 আৰু IT ডিপ্ল'মা থাকিব লাগিব। হাই ছেকেণ্ডেৰীৰ লগতে IT ডিপ্ল'মা যিসকলৰ আছে সিহঁতে আবেদন কৰিব পাৰিব। আৰু এজ লিমিট বয়স দিছে ইয়াতে 18ৰ পৰা 41 ইয়াৰ্ছৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব। বন্ধু-বান্ধৱীসকল ইয়াতে লিখি দিছে যে ইণ্টাৰেষ্ট কেণ্ডিডেট যিসকলৰ ইণ্টাৰেষ্ট আছে চেল্ফ এটাষ্টেড, লগতে আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে চেল্ফ এটাষ্টেড কৰি IT ডিপ্ল'মাটো সেই ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি এই এড্ৰেছত পঠাই দিব লাগিব। ৰুম নম্বৰ 05 ফাৰ্ষ্ট ফ্ল'ৰ, দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ লখিমপুৰ, 26 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ জমা দিব লাগিব। সেই এড্ৰেছত আপোনালোকৰ জমা দিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি সকলোখিনি ডকুমেণ্ট চেল্ফ এটাষ্টেডৰ লগতে ফটো, তাৰপিছত পাছপৰ্ট চাইজ ফটো, তাৰপিছত সকলোখিনি ডকুমেণ্ট চেল্ফ এটাষ্টেড লগতে এই এড্ৰেছত পঠাই দিব লাগিব। ইয়াতে 3টা পোষ্ট আছে বন্ধু-বান্ধৱীসকল। পোষ্টকেইটাৰ নাম হৈছে, প্ৰথম হৈছে ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ, তাৰপিছতটো হৈছে ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফ। তো টোটাল 3টা পোষ্ট আছে। তো এইটো আবেদন কৰিব পাৰে যিসকলৰ IT ডিপ্ল'মা আছে হাই ছেকেণ্ডেৰীৰ লগতে সিহঁতে আবেদন কৰিব পাৰিব। আৰু এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। যিটো এড্ৰেছ এই তলত লিখা আছে চাওক, ৰুম নম্বৰ 05 ফাৰ্ষ্ট ফ্ল'ৰ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ লখিমপুৰ, 26 ডিচেম্বৰ 2023ৰ ভিতৰত। তো বন্ধু-বান্ধৱীসকল এইটো এটা ভাল জব হয়। 18ৰ পৰা 41 ইয়াৰ্ছ দিছে, বয়সটো বেছি দি দিছে। তো আপোনালোকে যিসকলৰ বয়সৰ ভিতৰত আছে সিহঁতে আবেদন কৰিব পাৰে। দেখাই দিছোঁ। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টো। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম বন্ধু-বান্ধৱী যিসকলে ইচ্ছুক সিহঁতে আবেদন কৰিব পাৰে। এড্ৰেছটো দি দিছোঁ মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰে। এইটো অফলাইনৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব, অনলাইনত আপোনালোকে নোৱাৰে। তো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।